নমস্কাৰ সকলোকে শ্ৰদ্ধা জনাইছো। বৰ্তমান সময়ত আসলতে হাৰ্ট এটেক হৈ বহু মানুহে মৃত্যুক আকোৱালি লৈছে আৰু আজি কিছুদিনৰ পূৰ্বে গণশিল্পী ৰাজীৱ শদিয়াই মৃত্যুক আকোৱালি ল'লে হাৰ্ট এটেকৰ কাৰণে। তেখেতে বহু কিছুমান ভাল ভাল গীত গাই গৈছে আৰু তেখেতক আজি শ্ৰদ্ধা নিবেদন কৰিছো আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছো আৰু তেখেতে গোৱা এটি গীতৰ অকণমান কলি আপোনালোকক শুনাবলৈ চেষ্টা কৰিছো। বহি নাই সময় লবৰ জিৰণি সংগ্ৰাম কৰি কিয় পৰ ভাগৰি প্ৰতিবাদৰ ভাষাই যদি নেপাই বুজি নাই নেলাগে আৰু নকওঁ চিঞৰি হাতে কামে লাগোৱা বান্ধি টঙালি জাতি মাটি ভেটি ভাষা ৰাখিবলৈ মৰিলেও মৰিম মই জয়াই অসম কৈ মৰিলেও মৰিম জয়াই অসম বুলি কৈ। ভাৰতবৰ্ষৰ ইতিহাস যদি চাবলৈ যোৱা যাব বহু ব্যক্তিয়ে মৃত্যুক আকোৱালি লৈছে হাৰ্ট এটেকৰ কাৰণে। তাৰ ভিতৰত যদি ক'বলৈ যোৱা যাব কে আমি সকলোৱে শুনিছো আমাৰ বলিউডৰ এজন ষ্টাৰ আছিল, এজন ৰকিং ষ্টাৰ, এজন ভাল গায়ক আছিল, তেখেতেও হাৰ্ট এটেকৰ কাৰণে মৃত্যুক আকোৱালি লৈছিল। ইয়াৰ উপৰিও ওম পুৰী, ৰাজকুমাৰ, লগতে আমেৰিকান কমেডিয়ান এক্টৰ জৰ্জ বাৰ্নেও হাৰ্ট এটেক হৈ মৃত্যুক আকোৱালি লৈছিল। ৰাষ্ট্ৰখনত বহু মানুহে প্ৰতি বছৰে মৃত্যুক আকোৱালি লয় এই হাৰ্ট এটেকৰ কাৰণে আৰু এটা প্ৰত্যাহ্বান হৈ পৰিছে যে হাৰ্ট এটেকনো কিয় হয়, কেনেকৈ হয় আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আচলতে আমি কি কৰিব লাগিব। আজি সকলোখিনি কথা অকণমান আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ চেষ্টা কৰিম। আচলতে যিখিনি কম সেইখিনি অধ্যয়ন কৰি পোৱা কথাখিনিহে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। সমীক্ষা অনুসৰি যদি ক'বলৈ যোৱা যাব ভাৰতবৰ্ষত প্ৰতি বছৰে মৃত্যু হোৱা 1 লাখ ব্যক্তিৰ ভিতৰত প্ৰায় 237 জন মানুহে হাৰ্ট এটেক হৈ মৃত্যুক আকোৱালি লয় আৰু যদি বিশ্বৰ কথা ক'বলৈ যোৱা যাব প্ৰায় 1 লাখ ব্যক্তিৰ বিপৰীতে 235 জন লোকে হাৰ্ট এটেক হৈ মৃত্যুক আকোৱালি লয়। মানৱ জীৱনৰ আটাইতকৈ প্ৰধান অংগটোৱে হৈছে এই হাৰ্ট বা হৃদযন্ত্ৰ আৰু যেতিয়া হাৰ্টটোৱে কাম নকৰা হ'ব, হৃদযন্ত্ৰ অচল হৈ পৰিব, তেতিয়া এজন ব্যক্তিয়ে মৃত্যুক আকোৱালি লয় বা সেই ব্যক্তিজনৰ যি দেহ সেই দেহটো এডাল কাঠলৈ ৰূপান্তৰ হয়। হাৰ্টৰ প্ৰধান কামটো হ'ল এটা পাম্পৰ দৰে বুলি ক'লেও ভুল নহ'ব। যদি আমি কওঁ যে আমি যেতিয়া ধৰক এটা খাল সিঁচিবলৈ গৈছো, এটা পাম্প লগাইছো, পাম্প ফিটিং কৰাৰ পাছত নলিচা লগোৱা হয় আৰু পাম্পটো চলাই দিয়াৰ লগে লগে সেই পাম্পেদি গৈ পেলাই যিবিলাক পানী সেই পানীবিলাক বাহিৰলৈ ঠেলি পঠায় সেই পাম্পৰ জৰিয়তে। ঠিক তেনেকৈ যদি ক'বলৈ যোৱা যাব হাৰ্টটোৰ কাম একেধৰণৰে। হৃদযন্ত্ৰই আচলতে শৰীৰত থকা যিবিলাক তেজ সেই তেজবিলাক বিশুদ্ধ কৰি শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেনযুক্ত তেজ সঞ্চালন কৰে আৰু সেইকাৰণে আমিবিলাক আচলতে জীয়াই থাকো। মানৱ শৰীৰত সাধাৰণতে বাওঁ অংশত হাৰ্টটো থাকে আৰু যদি এটা সক্ৰিয় হাৰ্টৰ ৱেইট ক'বলৈ যোৱা যাব প্ৰায় 300 গ্ৰাম মান হয় আৰু প্ৰতি 24 ঘণ্টাত এটা হাৰ্টে প্ৰায় 1 লাখ বাৰ কম্পন কৰে আৰু 24 ঘণ্টাৰ ভিতৰত প্ৰায় 7,000 লিটাৰ তেজ বিশুদ্ধ কৰি শৰীৰৰ বিভিন্ন অংগলৈ হাৰ্টে সেই তেজক সঞ্চালন কৰে। গতিকে এটা ডাঙৰ অৰ্গেন বুলি ক'লেও ভুল নহ'ব আৰু সেইকাৰণে শৰীৰৰ ভিতৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱে হৈছে এই হাৰ্ট বা হৃদযন্ত্ৰ। আৰু যেতিয়ালৈকে হৃদযন্ত্ৰই সঠিকভাৱে এজন ব্যক্তিৰ শৰীৰত কাম কৰি থাকিব, তেওঁ জীয়াই থাকিব পাৰিব বা জীৱিত অৱস্থাত থাকিব আৰু যদি বিকল হৈ পৰে তেতিয়া নিমিষতে সেই ব্যক্তিজনে মৃত্যুক আকোৱালি লয়। হাৰ্ট এটেক আচলতে এটা চাইলেণ্ট কিলাৰ হয়। অকস্মাত মানুহৰ দেহত হাৰ্ট এটেক ধৰা পৰে বা হাৰ্ট এটেক হয় আৰু মৃত্যুক আকোৱালি লয়। আপুনি মই কোনেও আমি নিশ্চিত কৰিব নোৱাৰো যে আমাৰ হাৰ্ট এটেক হ'ব নোৱাৰিব, কিন্তু তাৰ কাৰণে আচলতে কিছুমান প্ৰিকচনৰ প্ৰয়োজন খুবেই থাকিব। এতিয়া লক্ষণ বুলি যদি ক'বলৈ যোৱা যাব, যদি প্ৰচণ্ড জোৰেৰে বুকুত অজানিতে আপুনি বিষ অনুভৱ কৰিব বা সেই বিষটো আচলতে বাওঁ অংশত হয় আৰু কেতিয়াবা সেই বাওঁ অংশৰ পৰা গৈ সোঁহাত বা কান্ধলৈ গৈ তাত স্প্ৰে হয়, বিয়পি পৰে আৰু এনেকুৱা ধৰণৰ যেতিয়া আপুনি চিমটমছ দেখিব, অজানিতে যদি আপোনাৰ শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে ঘাম বাহিৰ হয়, হঠাতে যদি আপোনাৰ শৰীৰত বমি হৈছে বা আপোনাৰ শৰীৰটো যদি অকস্মাত অৱশ হৈ পৰিছে, সি কিন্তু হাৰ্ট এটেকৰ চিমটমছ হ'ব পাৰে। এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম যে হাৰ্ট এটেক আৰু কাৰ্ডিয়াক এৰেষ্ট দুটা বেলেগ বেলেগ ধৰণৰ কথা। মেডিকেল সায়েন্সৰ কথাটো যদি ক'বলৈ যোৱা যাব দুইটা অলপ বেলেগ বেলেগ ধৰণেৰে কথাটো বিবেচনা কৰা হয়। হাৰ্টৰ ভিতৰত বিভিন্ন অংশত যেতিয়া কমিউনিকেশ্যন গেপ ধৰা পৰে তেতিয়া তাক কাৰ্ডিয়াক এৰেষ্ট বুলি কোৱা হয়
আৰু এই কাৰ্ডিয়াক গেপ অহাৰ কাৰণে হাৰ্টৰ বিভিন্ন অংশত আচলতে সঠিকভাৱে হাৰ্টটোৱে কাৰ্য সম্পাদন কৰিব নোৱাৰে আৰু এই কাৰণে আচলতে হাৰ্ট এটেক এজন ব্যক্তিৰ ক্ষেত্ৰত ধৰা পৰে বা দেখিবলৈ পোৱা যায় এই কমিউনিকেশ্যন গেপ ধৰা পৰাৰ কাৰণে হাৰ্টটোৱে আচলতে সঠিকভাৱে কাৰ্য সম্পাদন কৰিব নোৱাৰে অৰ্থাৎ সিস্টেমেটিক্যালি কাম কৰিব নোৱাৰে আৰু সেই ব্যক্তিজনৰ হাৰ্ট এটেক হয় যেতিয়া এজন ব্যক্তিৰ হৃদক্ৰিয়া বন্ধ হয় বা হাৰ্ট এটেক হয় তেতিয়া ডক্টৰসকলে সাধাৰণতে দেখিবলৈ পোৱা যায় হয়তো আপোনালোকে সেইখিনি দেখিব পাৰিছে বা অনুমান কৰিব পাৰিছে যে বুকুত প্ৰচণ্ড জোৰেৰে হেঁচা প্ৰয়োগ কৰা হয় যাতে হাৰ্টটোৰ ক্ৰিয়া বন্ধ নহয় এটা হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা হয় যাতে হাৰ্টটো পুনৰ সক্ৰিয় হৈ উঠক বা কেতিয়াবা মেডিকেলি তেওঁলোকে কিছুমান ইলেক্ট্ৰিক যি শ্বক সেই শ্বকো প্ৰদান কৰা দেখিবলৈ পোৱা যায় যাতে সেই হাৰ্টৰ যি নৰ্মেল পৰ্চনলৈ হাৰ্টটো অনাৰ কাৰণে বৰ্তমান সময়ত বহু মানুহে হাৰ্ট এটেকৰ সন্মুখীন হৈ মৃত্যুক আঁকোৱালি লৈছে আৰু ইয়াৰ যদি প্ৰধান কাৰণ বুলি ক'বলৈ যোৱা যাব ষ্ট্ৰেছ টেনচন আৰু ডিপ্ৰেছন যেতিয়া মানুহৰ ডিপ্ৰেছন আহে টেনচন আহে তেতিয়া এটা বিশেষ কেমিকেল দেহত প্ৰডিউচ হয় সেই কেমিকেলটোৰ নাম হৈছে কৰ্টিচল আৰু এণ্ডৰফিনছ আৰু এই কৰ্টিচল আৰু এণ্ডৰফিনছৰ কাৰণে মানুহৰ সাধাৰণতে হাৰ্ট এটেক হোৱা দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও এই হাৰ্ট এটেকৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰতিজন মানুহে আচলতে জীৱনশৈলী পৰিৱৰ্তন কৰিব লাগিব পৰ্যাপ্ত পৰিমাণে শাৰীৰিক ব্যায়াম খোজকঢ়াৰ আদিৰ দৰে যিবিলাক অভ্যাস সেই অভ্যাস গঢ়ি তোলাৰ খুবেই প্ৰয়োজন আছে আৰু যদি ক'বলৈ যোৱা যাব যে যিবিলাক ধূম্ৰপান বা মদ্যপান একেবাৰে ক্ষতিকাৰক হাৰ্টৰ কাৰণে আৰু এইবিলাক এভইড কৰাৰো খুবেই প্ৰয়োজন থাকিব আমাৰ দেশখনত মধুমেহ অৰ্থাৎ ডায়েবেটিক্স আৰু হাই বিপি উচ্চ ৰক্তচাপযুক্ত ব্যক্তি আছে আৰু হাই বিপি আৰু ডায়েবেটিক্সও আচলতে এই হাৰ্ট এটেকৰ এটা প্ৰধান কাৰণ বুলি ক'লেও ভুল নহ'ব তেজত যেতিয়া শৰ্কৰাৰ পৰিমাণ বাঢ়ি থাকিব তেতিয়া সেই ব্যক্তিজনৰ হাৰ্ট এটেক হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে গতিকে হাই বিপি কণ্ট্ৰল আৰু ডায়েবেটিক্স কণ্ট্ৰল কৰাৰ খুবেই প্ৰয়োজন থাকিব যদি এই সকলোখিনিৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ চেষ্টা কৰে বা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয়কৈ এজন ব্যক্তিয়ে হাৰ্ট এটেকৰ দৰে এনেকুৱা এটা মাৰাত্মক যিটো এটা ব্যাধি বুলি কৈছো সেই ব্যাধিৰ পৰা প্ৰতিজন মানুহে বাচি থাকিব পাৰিব কাৰণ মানুহৰ জীৱনৰ অস্তিত্ব নাই মানুহৰ জীৱনৰ কোনো গ্যাৰান্টি নাই আচলতে আৰু সেই কাৰণে আপুনি কোন সময়ত এটেক এজন মানুহৰ ক্ষেত্ৰত হ'ব পাৰে সেই কথাটো কোনেও নিশ্চিত প্ৰদান কৰিব নোৱাৰে আৰু সেই কাৰণে হাৰ্ট এটেকক এটা সাইলেন্ট কিলাৰ বুলিও কোৱা হয় মুঠৰ ওপৰত আচলতে এই হাৰ্ট এটেক এটা ডাঙৰ ব্যাধি আৰু যেহেতুকে বহু সংখ্যা বাঢ়ি গৈছে হৃদৰোগীৰ সংখ্যা বাঢ়ি গৈছে বহু ব্যক্তিয়ে অজানিতে কোনো কাৰণ নোহোৱাকৈ অকস্মাত মৃত্যুক আঁকোৱালি লৈছে গতিকে আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে এই হাৰ্ট এটেক বা হাৰ্টৰ যিবিলাক অসুখ গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন থাকিব ৰিমেডিজ বিলাক আমি সকলোৱে ল'ব লাগিব তেতিয়াহ'লে হয়তো আমিও এই হাৰ্ট এটেকৰ দৰে এনেকুৱা ধৰণৰ এটা ডাঙৰ ব্যাধিৰ পৰা আমি নিজৰ জীৱনটোক আমি বচাই ৰাখি আমি আগুৱাই যাব হয়তো পাৰিম সকলোকে শ্ৰদ্ধা জনাই আজিৰ এই আলোচ্য শিতান ইমানতে সামৰি মাৰিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰি সামৰিছো নমস্কাৰ টেক কেয়াৰ